কি কম আৰু কথাটো কোৱাতে কোৱাতে এতিয়া আমনি লাগি গৈছে। আমার খুব দুঃখ লাগছে। তার মানে আমি ইমান হেৰি হৈ আছো, তার মানে আমি বিটিসিতে আছো, চাইনাতে আছো, এইটো আমি নামটো কোৱাতে মোৰ অলপ লজ্জা লাগে। এয়া চিৰাং জিলাৰ আলুখুন্দা ভিচিডিচিৰ অন্তৰ্গত ধুপুৰী শিমলাবাৰী গাঁৱৰ মূল পথ এটিৰ দৃশ্য, যি পথটোৰে প্ৰায় ৪-৫খন গাঁৱৰ গঞা ৰাইজে যাতায়াত কৰে। কিন্তু এই পথটোৰ দুৰৱস্থাৰ ফলত দীৰ্ঘদিন ধৰি জমৰ যন্ত্ৰণা ভুগি আহিছে এই সমগ্ৰ গাঁৱৰ ৰাইজে। পুখুৰী সদৃশ গাঁত সৃষ্টি হোৱা এই পথটোতেই প্ৰায় সংঘটিত হৈ আহিছে বিভিন্ন ধৰণৰ দুৰ্ঘটনা। তাৰোপৰি নয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থী তথা শিক্ষাগুৰুসকলে প্ৰায় প্ৰতিদিনেই জমৰ যন্ত্ৰণা ভুগি অহা যোৱা কৰিবলগীয়া হৈছে এই পথটোৰেই। ৰাইজৰ অভিযোগ যে যোৱা প্ৰায় ৫ বছৰ ধৰিও জনপ্ৰতিনিধিসকলক অভিযোগ কৰিও সুফল পোৱা নাই ৰাইজে। বিগত প্ৰায় ৫ বছৰে পথছোৱা নিৰ্মাণ নকৰাৰ অভিযোগ BTR প্ৰধান প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL চৰকাৰখনৰ বিৰুদ্ধে। আৰু উপায়ন্তৰ হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে ৰাইজে পথটো নিৰ্মাণ কৰাৰ। কি কম আৰু কথাটো কোৱাতে কোৱাতে এতিয়া আমনি লাগি গৈছে। আজি প্ৰমোদ বড়ো চৰকাৰ হৈছে ৫ বছৰে হ'ল। তাৰ আগতে ধৰক হাগ্ৰামা যেতিয়া আছিলে তেতিয়া ৬-৭ বছৰমান হ'ল। লেংৰাৰ কাম অলপ চলপ এদি হৈছিল, মানুহ চলাৰ এটা ব্যৱস্থা আছিল আৰু কি। কিন্তু যেতিয়াৰ পৰা প্ৰমোদ বড়ো চৰকাৰ আহিলে তেতিয়াৰ পৰা আমাৰ এই আলুখুন্দা VCTCৰ পৰা চেয়াৰমেন, প্ৰাইমাৰী প্ৰেচিডেণ্ট এইবিলাকক লৈ আহি আৰু GRS এইবিলাকক লৈ আহি মই এই ৰাস্তাটো কমচে কম 10 বাৰ মানে দেখাইছোঁ। কিমান বাৰ দেখাইছোঁ, দেখাতে দেখাতে এতিয়া আৰু দেখাৱাৰ ইচ্ছা নহয়। কাবাক যে কম যে ৰাস্তাটো চাওক, কিমান বাৰ দেখাইছোঁ, এতিয়া আৰু কি দেখাম। এতিয়া এনেকা বিপদ হৈছে, আমাৰ ইটো ৰাস্তা হ'ল ধৰি লওক ইয়াৰ পৰা 2 কিলোমিটাৰ হ'ব। এই 2 কিলোমিটাৰ ৰাস্তা এই যেনেকুৱা পানী দেখা পাইছে এনেকুৱা পানী পাব। আৰু এই ইদি এটা ৰাস্তা আছে, এইটো ধৰক 800 মিটাৰ মান হ'ব, সিটাও এনেকুৱা পুখুৰীৰ নিচিনা হৈ আছে। কিন্তু ইয়াৰ আগতো ইলেকশ্যনৰ টাইমত কৈছিল, UPPৰ মানুহবিলাকে কৈছিল, ৰাইজৰ মানুহবিলাকক কৈছিল যে UPPত যদি ভোট দিয়ে তেনেহ'লে এই ৰাস্তা ঘাট যিমান কি আছে কমপ্লিট কাম কৰিব। ক'তে ভোট পাৰ হৈ গ'ল দেখোন, কামটো কৰা নাই দেখোন। ভোট পাৰ হৈ যোৱাৰ পিছতো আমি VCTCত কিমান বাৰ নালিচ দিছোঁ। ইয়াতে চাওক, এটা আমাৰ ধুবুৰী শিমলাবাৰী গাঁৱৰ এটা স্কুল আছে, স্কুলতো বহুত ছাত্ৰ আছে। এই ছাত্ৰ ছাত্ৰীগিলা ইফালৰ পৰা অহা বিপদ, ইফালৰ পৰা অহা বিপদ। আহি মেলি যদি ৰাতিপুৱা 7টা বজাতো আহিব ধৰে, এই ৰাস্তা বেয়াৰ কাৰণে আহিব নোৱাৰে। আহি আৰু স্কুলতেই এটা এটা কৰি কলেৰ পাৰত যাই ভৰি হাত ধোৱাতে ধোৱাতে ক্লাছ কৰাৰো সময় নহয়, এনেকুৱা পৰিস্থিতি হৈছে। সেইটোৰ কাৰণে উপায় নাপায় আমি আজি এইখিনিয়ে ক'ব খোজো, অসমত আছে হেমন্ত মামা আছে, BTCৰ চৰকাৰ প্ৰমোদ বড়ো আছে, ইমিডিয়েটলি যাতে আমাৰ এই কামটো কৰিব লাগে, নহ'লে আমাৰ স্কুলৰ বহুত অসুবিধা হৈ আছে। এইটো আমাৰ হ'ল ৰাস্তা। এইটো ৰাস্তা দি আপোনাৰ মোটামুটি 10টা গাঁৱৰ মানুহ আপ ডাউন কৰি থাকে। আজি চাওক, আজি মোটামুটি প্ৰমোদ বড়ো চৰকাৰ কিমান বছৰ ধৰি আহিছে আপোনালোকে নিজেই জানে, 5 বছৰ পাৰ হৈ গ'ল। গতিকে আমাৰ ধুপুৰী শিমলাবাৰী আমাৰ এই অঞ্চলত আজিলৈকে কোনো খোঁজ খবৰ লোৱা নাই, আর আজিলৈকে রাস্তা ঘাট কোনো দেয়া নাই। আপনালোকে নিজে চাওক রাস্তা ঘাটগুলো কি অবস্থা। স্কুলে সৰু সৰু বাচ্চা, সৰু সৰু ছোৱালী স্কুলত আহিবা নৰে। আমার খুব দুঃখ লাগছে। তাৰমানে আমি ইমান হেৰি হৈ আছো, তাৰমানে আমি BTCতে আছো, চাইনাতে আছো, এইটো আমি নামটো কোৱাতে মোৰ অলপ লজ্জা লাগে। তাৰমানে যিহেতু এইটো BTCতে আমার তো সরকার আছে। আমার হাগ্রামা সরকার থাকাতে যেতিয়া কমসে কম 3-4 বার ন্যাংরা কামটো হৈছিল, কিন্তু আমার প্রমোদ বড়ো সরকার আহাতে আমার BTCর কোনো 10 পয়সার উন্নতি নাই, 10 পয়সা। তার মানে এনহান করেছে, তার মানে ইমান যে আমাকে জ্বালা দিছে। তার মানে আমি রাইজেই তো ভোট দি রাজা বানাইছে না, রাইজেই ভোট দি মন্ত্রী বানাইছে। রাইজেরে কাম নকরে নিজের স্বার্থর কারণে নিজের স্বার্থখিনি খালি কাম করে আছে, কিন্তু আমার রাইজের কাম একো করা নাই। সেইকাৰণে মই এটা বেছি নকওঁ, মই
আসামৰ মুখ্যমন্ত্ৰীক মই এতিয়াও অনুৰোধ জনাম যে আমাৰ BTC-ত আপুনি অলপ ভালকে কওক যে কাক চৰকাৰ বনাইছে, চিফ বনাইছে এই কি কয় প্ৰমোদ বড়াই খালি আমাৰ BTC খালি লুটপাট কৰি লৈহে আছে, কিন্তু আমাৰ BTC-ৰ কোনো উন্নতি হোৱা নাই। নিউজ ডেস্ক রিপোর্ট, নিউজ টাইম 3।